নমস্কাৰ। আজি আবেলি যেতিয়া মই অফিচৰ পৰা ঘূৰি আহোঁতে জুতিনিআলি হৈ গণেশগুৰি ৰাস্তাত আহি আছিলোঁ, তেতিয়া সম্ভৱ 4:30 পাৰ হৈ গৈছে। 4:30-5টাৰ ভিতৰৰ সময়। গণেশগুৰি অভাৰব্ৰিজ পোৱাৰ আগে পোৱাৰ পাছতে আমি দেখিছোঁ যে ভয়ংকৰ যান জঁটৰ সৃষ্টি হৈছে। সেই যান জঁটৰ কি কাৰণত যান জঁট হৈছে বুলি চাবলৈ যাওঁতে দেখিলোঁ যে কালি যে অসম চৰকাৰৰ দ্বাৰা যি চাফাই অভিযান চলিছিলে, ৰাস্তা ঘাটেই হওক, বাটপথেই হওক, ফ্লাইঅভাৰেই হওক বা ফ্লাইঅভাৰত ৰাস্তা ঘাটৰ ৱালত থকা যোনবোৰ ফটো আছিলে, ৱাল পেইণ্টিং বা অন্যান্যবিলাক মুচি পেলোৱা হৈছিলে, তাৰ মাজতে আমাৰ সকলোৱে আপোন প্ৰিয় জুবিনদাৰ ফটোখনো, গণেশগুৰি ফ্লাইঅভাৰ তলত থকা ফটোখনো মোহাৰি পেলোৱা হৈছিলে। আৰু যিয়ে এই ফটোখন অংকন কৰিছিলে সেই মাৰ্চেল বৰুৱাই আজি 4টা বজাৰ পাছত ফেচবুক যোগেদি জনাইছিলে যে তেওঁ পুনৰ সেই ছবিখন আঁকিব। আৰু সেইবাবেই ইতিমধ্যে পুলিচে তেওঁক বাধা নিষেধ কৰিছিলে যদিও 3 তাৰিখৰ পাছত, জুলাই 3 তাৰিখৰ পাছত আঁকিবলৈ কোৱা হৈছিল যদিও কিন্তু তেওঁ সেই কথা নামানিলে। তেওঁৰ যি আঁকিবলৈ আহিম বুলি ক'লে, তাৰ ফলত যিমানসকল তেওঁৰ সমৰ্থনত মানুহ বা ৰাইজ ওলাই আহিলে, তাকে দেখি আমিও আচৰিত হৈছিলোঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 13 জুনত ফেচবুক লাইভত আহি কৈছিল যে জুলাই প্ৰথম 3 দিন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গুৱাহাটীত থাকিব আৰু এগৰাকী বিদেশী অতিথি তেতিয়া আহিবও পাৰে। পাছত গম পাইছিলোঁ যে জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টকিয়োছি 1 জুলাই তাৰিখে গুৱাহাটীত এক উচ্চ পৰ্যায়ৰ ভাৰত-জাপান সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আহিব আৰু এই ভ্ৰমণে উত্তৰ পূৰ্বাঞ্চলৰ ছেমিকণ্ডাক্টৰৰ নিৰ্মাণ আৰু আন্তঃগাঁথনিক বিকাশৰ দ্বাৰা বৃহৎ বিনিয়োগৰ পথ মুকলি কৰিব। এইটো খুব ভালেই খবৰ আছিল আমাৰ বাবে, কাৰণ আমাৰ দৰে ৰাজ্য এখনলৈ যদি বিদেশী জাপানৰ দৰে দেশ এখনৰ প্ৰধানমন্ত্ৰী আহে বা ছেমিকণ্ডাক্টৰ বা অন্যান্য আন্তঃগাঁথনিক বিকাশৰ বাবে বৃহৎ বিনিয়োগ কৰে, ইয়ে আমাৰ থলুৱা নিবনুৱাসকলক বহুত উপকাৰ কৰিব বুলি আমি ভাবোঁ। আৰ্থিক ক্ষেত্ৰতেই হওক বা স্বাৱলম্বীৰ ক্ষেত্ৰত তেওঁলোকক সহায় কৰিব। বিদেশী আলহী আহিব, তাৰ বাবে চৰকাৰে ৰাস্তা ঘাট, ফ্লাইঅভাৰ, বাটপথ সকলোবিলাক চাফা কৰি ৰং কৰি নতুন কৰি পেলাইছে। আমি গুৱাহাটীখন নৰূপত সজাই পেলোৱাৰ বাবে আমি খুবেই সুখী। কিন্তু আলহী আহিব বুলিয়েই গুৱাহাটীখন সজাই পৰাই ল'বলৈ যাওঁতে গণেশগুৰি ফ্লাইঅভাৰৰ ওচৰত থকা জুবিনদাৰ মৃত্যুৰ পাছত মাৰ্চেল বৰুৱাই অঁকা জুবিনদাৰ ফটোখন মোহাৰি পেলোৱাটো আমি কোনোপধ্যেই সহ্য কৰিব নোৱাৰোঁ। আৰু সেয়াই হ'ল, অসম পুলিচে বাধা দিয়াৰ পাছতো মাৰ্চেল বৰুৱাই আহি গণেশগুৰি অভাৰব্ৰিজৰ তলত আমাৰ প্ৰাণৰ আপোন জুবিনদাৰ ছবিখন পুনৰ অংকন কৰে। সহস্ৰাধিক জুবিন অনুৰাগীয়ে সেই ঠাইটুকুৰা বেৰি ধৰিছিল। চৰকাৰ, পুলিচ, CRPF আদি বিভিন্ন নিৰাপত্তাৰক্ষী বাহিনী নিয়োগ কৰা হৈছিল। সকলোৰে মুখত এটাই ডাইলগ, জয় জুবিনদা, উই ৱান্ট ফৰ জাষ্টিছ। আনকি চিটি বাছত ওলমি যোৱা কণ্ডাক্টৰজনৰ মুখতো ভাহি আহিছিল, জয় জুবিনদা। এয়া মই নিজে প্ৰত্যক্ষ কৰা, মই নিজে দেখি অহা একোটা দৃশ্য। সময় আগবঢ়াৰ লগে লগে তাত এজন দুজনকৈ সহস্ৰাধিক, লাহে লাহে গোটেই ঠাইটুকুৰা সহস্ৰাধিক জুবিন অনুৰাগীয়ে ভৰি পৰিছিল। ইফালে TV নিউজৰ ৰিপৰ্টাৰসকলো আছিল। অৱশ্যে সকলোকে শান্তি শৃংখলাভাৱেই তেওঁলোকৰ প্ৰতিবাদ সাব্যস্ত কৰা আমি দেখিবলৈ পাইছিলোঁ। এইখিনিতে কওঁ যে 2025 চনৰ 19 ছেপ্টেম্বৰ দিনটো আমাৰ প্ৰত্যেকজন অসমীয়াৰ হৃদয়ত সদায় এটা অভিশপ্ত দিনৰূপে খোদিত হৈ ৰ'ব, কাৰণ সেই অভিশপ্ত দিনটোতেই আমাৰ হিয়াৰ জুবিনদাক সুদূৰ ছিংগাপুৰত দুৰ্ঘটনাবশতঃ পানীত ডুব গৈ অকাল মৃত্যুক
সাৱটি ধৰিছিল। জুবিন গাৰ্গ এতিয়া আমাৰ বাবে এক ভগৱান হয়। আমি তেখেতক ভগৱানৰ দৰে পূজা কৰোঁ। তেওঁ সোণাপুৰত থকা শ্মশানথলী ইতিমধ্যে পুণ্যস্থলীলৈ পৰিৱৰ্তন হৈছে। তাত সেই ঠাইটুকুৰাত সদায় 100 বা 1000 মানুহে আহি তেওঁক সদায় দৰ্শন কৰি যায়হি। তেওঁৰ ওচৰত এগছি বন্তি জ্বলায়, এডাল ধূপ জ্বলায়, তেওঁৰ আত্মাই যাতে শান্তি পায়, তেওঁ য'তেই আছে শান্তিত থাকে যাতে তাৰ বাবে সকলোৱে প্ৰাৰ্থনা কৰি যায়। অসমৰ প্ৰত্যেকজন মানুহৰ মনত তেওঁ এতিয়াও সজীৱ হৈ আছে। তেনেস্থলত তেওঁৰ ফটোখন থকা গণেশগুৰি অভাৰব্ৰিজৰ তলত জাপানৰ প্ৰধানমন্ত্ৰী আহিব বুলিয়ে মচি পেলোৱাটো অসমীয়া মনে প্ৰাণে আমি যিসকল অসমীয়া কেতিয়াও নিবিচাৰোঁ। বিজেপি চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ আমি ঘোৰ বিৰোধিতা কৰোঁ আৰু ভৱিষ্যতেও যাতে এনেকুৱা নহয় আৰু মাৰ্চেল বৰুৱাৰ ওপৰত যাতে পুনৰ তেওঁ ছবিখন অঁকাৰ বাবে মাৰ্চেল বৰুৱাৰ ওপৰত যাতে তেওঁৰ ওপৰত কোনো আইনী প্ৰক্ৰিয়া আৰম্ভ নহয় তাৰ বাবে অসম চৰকাৰক আমি অনুৰোধ কৰিছোঁ। আৰু ভৱিষ্যতেও যাতে এনেকৈ জুবিন গাৰ্গৰ দৰে মহান এজন শিল্পীক, মহান এটা আত্মাক, মহান এটা সত্তাক লৈ যাতে বিজেপি চৰকাৰে ৰাজনীতি নকৰে বা তেওঁক অনাদৰ নকৰে, সেইটোৰ প্ৰতি চকু ৰাখিবৰ কাৰণে অসম চৰকাৰক হুজুৰে সাদৰ অনুৰোধ কৰিলোঁ। নমস্কাৰ।